ৰাতি 12:30লৈকে আমি ইয়াত বহি আছিলো আমাৰ অফিসত বহি পেলাই আমি ঘূৰি ঘৰত গলো কিন্তু ৰাতিপুৱা এজনে আমাক ফোন মাৰি জনাইছে যে আমাৰ যেটো হেড কেন্দ্র এই সাইদুরিয়া জিপির দলংপাৰত অনুষ্ঠিত কৰিছিল আমি যিখন পাতিছিলো কেন্দ্ৰটো এই কেন্দ্ৰ কোনোবাই দুৰ্বৃত্তই ৰাতি ভাঙি পেলাইছে বা যিবিলাক আমাৰ ইয়াত পোষ্টাৰ আছিল যিবিলাক নেতাৰ সিহঁতে ধাৰ কিবা অস্ত্ৰ দি মাজত কাটি দিছে আৰু কেন্দ্ৰ দলিয়াই পেলাই দিছে তে আমি ভাবো আমি অসমৰ মুখ্যমন্ত্ৰীক এটো জনাও যাতে আমাক কোৱালিটি ৰাজনীতি মেইনটেইন কৰিব দিয়ে আমি অসমত আছো আমি সকলো অসমীয়া যাতে ইয়াত কোনো জাতপাতৰ ৰাজনীতি নহয় আৰু যেটো গণতন্ত্ৰৰ অধিকাৰ সেই অধিকাৰখিনি আমাৰ পাব লাগে কেটা কাৰ্যালয় ভাঙিছে আমি এতিয়ালৈকে শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে কিন্তু আমি গোটেইখিনি দেখা নাই আমাৰ ইয়াত অফিসত আহি পেলাই আমি শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে আমি ৰাতি 12টালৈকে ইয়াত আছিলো তেতিয়া ঠিকই আছিল কিন্তু এতিয়া আহি ৰাতিপুৱা গম পালো এইখিনি কথা আপোনালোকে কিবা সন্দেহ হয় কোনে কৰিছে আমি ভাবো যে কালি যিবিলাক ইয়াত মন্তব্য হৈছিল মানে আমাৰ যিবিলাক মানুহ আছে কিছুমান মানুহ আমাৰ উত্তেজিত মানুহ কিন্তু সিহঁতক যদি আমাৰ লিডাৰৰ তৰফৰ পৰা কিবা কোৱা যায় সিহঁতে এটা কৰিবলৈ সক্ষম হৈ যায় যে সিহঁতৰ হাও হৈ যায় যে আমাক একো কৰিব নোৱাৰে আমি এতিয়া বিজেপি কৰ্মী কিন্তু আমি কোৱা নাই যে অমুকে কৰিছে তুমুকে কৰিছে আমি দেখাই নাই কিন্তু আমি ভাবো যে আমাৰ যেটো প্ৰশাসন আছে আমাৰ প্ৰশাসনে যাতে এইটো মানে আমাক উলিয়াই দিয়াৰ চেষ্টা কৰে যে কোন কোন দুৰ্বৃত্তই এই কামটো কৰিছে কাৰণ আমি কোৱালিটি ৰাজনীতি কৰিব বিচাৰো আমি এতিয়ালৈকে থানাত ৰূপহী থানাত বোলে জাননী দিছে এজাহাৰ দিয়া হোৱা নাই কিন্তু মই এইখিনি গম নাপাওঁ মই ঘৰৰ পৰা এতিয়া আহিছো মই সাইদুৰিয়া জিপিৰ মডেল ওয়ার্কিং প্রেসিডেন্ট হিসেবে মই কৈছো কিন্তু ঘটনা হল আমার এইখিনি তদন্ত লাগে এটা আপোনালোকৰ কোন দলৰ কাৰ্যালয় আছিল এটা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমি কংগ্ৰেছৰ সমৰ্থক কিন্তু কথা হল আমি একো জনা নাই কোনে কৰিছে কিন্তু আমি এজনক দোষাৰোপ কৰিব নোৱাৰো কোনে কৰিছে সেইটো আমি প্ৰশাসনক কৈ আছো যাতে উচিত তদন্ত কৰি যাতে এইবিলাক ৰাজনীতি কৰিব নালাগে মানুহৰ মাজত ভেদভাৱ সৃষ্টি কৰিব নালাগে কোনে ক'ত বুজিব এটো নিজৰ অধিকাৰ